ষড়যন্ত্র কিন্তু উচিত প্রত্যুত্তর দেওয়ার কিন্তু সময় সমাগত। কারণ এইবার যদি আমি ভুল ডিসিশন কিংবা ভুল একটা সিদ্ধান্ত হলো, এই সিদ্ধান্তের কারণে কিন্তু এই বিদেশি অঞ্চলত অনাগত 5 বছরের ভিতৰত তেখেতসকলৰ যিখিনি পৰিকল্পনা, এই পৰিকল্পনাৰ দ্বাৰাই কিন্তু তেখেতসকলে এই অঞ্চলটো বেলেগ এটা পৰিবেশৰ মাজত লৈ যোৱাৰ কাৰণে যেনেকা এটা পৰিকল্পনা ইতিমধ্যে আৰম্ভ কৰিছে, এই পৰিকল্পনা কিন্তু আমি সাকসেস হ'ব দিব নোৱাৰো। কারণ এই অঞ্চলের আমার যিখিনি সমস্যা, এই অঞ্চলের স্থায়ী সমস্যার কারণে এবিএমসি যেনেকৈ আমি আগবাঢ়ি আছো, ইয়ার ফলস্বরূপে আপোনালোকে যিখিনি ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ আপোনালোকে জানে মই জনাৰ মতে এই মুজাবাৰী অঞ্চলৰ ভূমিৰ সমস্যা এটা এই অঞ্চলত কিন্তু বৃহৎ এটা সমস্যা। আৰু সময়ে সময়ে দেখিবলৈ পাওঁ মুজাবাৰী অঞ্চলত বিভিন্ন সময়তে তেখেতসকলে চাৰ্কেল অফিচাৰৰ জৰিয়তে নোটিছ প্ৰদান কৰে। কারণ এই অঞ্চলত যিখিনি মানুহ, এই অঞ্চলত মাটি বাৰী তথা এই অঞ্চলত পুৰণা বসবাস কৰা মানুহখিনিক যেনেকৈ এই তেখেতসকলে চৰকাৰত আহি আমাৰ মানুহখিনিক লৈ ৰাজনীতি কৰি আছে, এই ৰাজনীতি কিন্তু আমি অনাগত যি আমাৰ সময় সমাগত, এই সময়ৰ জৰিয়তে কিন্তু তেখেতসকলক দেখাই দিব লাগিব। কাৰণ ইয়াতে ৰাজনীতি দলসকলে আহিব, বিভিন্ন কথা আমাক কব। কারণ আমি ইতিমধ্যে এবিএমসি আলোচনা করে আছো। কারণ এইবার নির্বাচন, এই বিদেশি অঞ্চলের যে নির্বাচন, এই নির্বাচন বিদেশি অঞ্চলের যিখিনি ধর্মীয় সংখ্যালঘুর যিখিনি আমি রাইজ আছো বা বিদেশি অঞ্চলের যিখিনি ধর্মীয় সংখ্যালঘু আছো, এই নির্বাচন আমার এই অঞ্চলের ভূমির অধিকারের নির্বাচন হব, এই অঞ্চল আমার ভূমি রক্ষার নির্বাচন হব। যিসকলে আমার ভূমি রক্ষা করার প্রতিশ্রুতি দিব, জন্মগত অধিকার, এই অধিকারের প্রতিশ্রুতি যিসকলে দিব, আমার সমস্যা সমাধানের কথা যিসকলে প্ৰতিশ্ৰুতি দিব, এই ৰাইজক বা এই ৰাইজৰ যিখিনি অভাৱ অভিযোগ, আমাৰ ডেভেলপমেণ্টৰ কথা বা চাকৰি বাকৰিৰ কথা যিখিনি সমস্যা লৈ যি ৰাজনীতি দলে আমাৰ লগত আলোচনাত মিলিত হ'ব, আমাৰ সমস্যাখিনি যদি সমাধান কৰাৰ কাৰণে তেখেতসকলে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে, তেনেহ'লে এই ৰাজনীতি দলৰ কথা আমি নিশ্চয় চিন্তা চৰ্চা কৰিম। আৰু ৰাইজ আপোনালোকক আহ্বান জনাম, মই আপোনালোকক এটা অনুৰোধ কৰিম, এইবাৰ নিৰ্বাচনত যাতে আমি ভুল নকৰো, ভুল সিদ্ধান্তৰ জৰিয়তে যাতে এই বিদেশি অঞ্চলৰ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক বা ভিতৰুৱা অঞ্চলৰ মানুহখিনিক কোনোবাই চৰকাৰে, কোনোবাই ট্ৰাইবেল বেলবলকৰ নামতে হওক, কোনোবা হাইকোৰ্টৰ দোহাই হওক, যাতে আমাৰ মানুহখিনিক ইয়াৰ পৰা বিতৰণ কৰাৰ তেখেতসকলক আৰু আমি উৎসাপনা বা উজ্জীৱন আমি জগাই দি দিওঁ, এইখিনি মই আহ্বান জনাই এবিএমচিৰ যি ৰাজনৈতিক সিদ্ধান্ত সভাপতি মহোদয় ইয়াতে আছে বা আগন্তুক দিনত আমাৰ যি সিদ্ধান্ত আপোনালোকে নিশ্চয় গম পাব, ইয়াৰ প্ৰতি আপোনালোকে সজাগ থাকিব বুলি মই সকলোকে অনুৰোধ জনাই মোৰ যুৱ বক্তব্য মই ইয়াতে সামৰিছো। আৰু সকলোকে আমাৰ বিশেষকৈ মুজাবাৰী নৱগঠিত আঞ্চলিকক সহায় সহযোগিতা কৰিব বুলি আহ্বান জনাই মোৰ যুৱ বক্তব্যত যদি কোৱা কিবা ভুল ভ্ৰান্তি আছে সকলোৰে ওচৰত মই ক্ষমা বিচাৰি